কংগ্ৰেছৰ বৰ অসমৰ যি সংকল্প তাত তেওঁলোকৰ ডাঙৰ খোট আছে, ডাঙৰ কনস্পিৰেচি আছে। কংগ্ৰেছে বৰ অসমৰ যিটো শ্লোগান দিছে, এই বৰ অসমখনত মিয়াৰ অধিকাৰ যাতে সৰ্বকালৰ বাবে সুৰক্ষিত হৈ থাকে, সেই সংকল্প, সেই চিন্তাৰ, সেই পৰিকল্পনাৰে তেওঁলোকে বৰ অসমৰ শ্লোগান দিছে। কিমান ঘৃণা থাকিব লাগিব কংগ্ৰেছৰ। সনাতনী পৰম্পৰা, অসমৰ কৃষ্টি সংস্কৃতিক কিমান বেয়া পাব লাগিব। বন্দে মাতৰমৰ নিচিনা গীত কংগ্ৰেছৰ সভাত গাবলৈ দিয়া নহয়। অসমৰ মাটি ভেটি কংগ্ৰেছে যে বাংলাদেশী মিয়াক লিজত দিলে, সেই চুক্তি বা এগ্ৰিমেণ্ট আমি বানচাল কৰিবৰ কাৰণে আমাৰ প্ৰয়াস অব্যাহত থাকিব। আমাৰ যিটো স্থিতি অসমৰ খিলঞ্জীয়া ৰাইজৰ পক্ষত, আমাৰ যিটো নীতি, আমাৰ যিটো স্থিতি, আমি আমাৰ কৃষ্টি সংস্কৃতি, জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থত কোনোবাই গো মাংস খোৱাত আমি দল হিচাপে, নীতি হিচাপে আমাৰ বিৰোধ নাই। কিন্তু গো মাতা আমাৰ কাৰণে পূজনীয়। আমি আহ্বানে জনাম যে গো মাতাৰ সেৱাৰ কাৰণে সকলো আগবাঢ়ি আহক। কংগ্ৰেছৰ সেই মিয়াৰ দপদপনিৰে পৰিপূৰ্ণ এখন অসম বিচাৰে, কংগ্ৰেছৰ সেই বৰ অসম বিচাৰে নে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এখন সুৰক্ষিত অসম আৰু এখন বিকশিত অসম বিচাৰে? কংগ্ৰেছ দলে এটা নতুন শ্লোগান এই নিৰ্বাচনত আৰম্ভ কৰিছে। সংখ্যালঘুৰ তুষ্টিকৰণ, ভোট বেংকৰ ৰাজনীতি, অবৈধ মিয়া বাংলাদেশীক ৰঙা দলিচা পাৰি দিয়া, তেওঁলোকক ভোটাৰ তালিকাত নাম সুমুৱাই দিয়া, ৰেচন কাৰ্ড দিয়া, লেণ্ড পট্টা, মাটিৰ পট্টা দিয়াৰ পৰা আৰম্ভ কৰি কংগ্ৰেছে অবৈধ অনুপ্ৰৱেশকাৰীসকলক গোজেই গছলৈ ৰূপান্তৰ কৰাত যি ধৰণে প্ৰত্যক্ষ সহযোগিতা আগবঢ়ালে, আৰু তাৰ পৰিণাম আমি আজি যিধৰণে ভুগিবলৈ আমি বাধ্য হৈছোঁ, এই গোটেই কথাখিনি নিশ্চিতভাৱে অসমৰ যুৱ প্ৰজন্মৰ কাৰণে নতুন বিষয় হ'ব। 21 শতিকাত জন্মগ্ৰহণ কৰা যুৱকসকলে হয়তো এই গোটেই কথাবিলাক নাজানিব। ফাৰ্ষ্ট টাইম ভোটাৰ যিসকল বা ছেকেণ্ড টাইম যিসকলে ভোট দিব, যিসকলে অসম আন্দোলন দেখা নাই, যিসকলে হয়তো 83ৰ অবৈধ নিৰ্বাচন দেখা নাই, বা 2005 চনত IMDT আইন বাতিল হোৱাৰ সেই দিনটো হয়তো কোনো কাৰো স্মৃতিত হয়তো আজি মনত নপৰে। তেনেকুৱা যুৱ শক্তিৰ মাজত এই বিষয়খিনি লৈ যোৱাৰ বহুত আমি গুৰুত্ব অনুভূতি কৰিছোঁ। সেইকাৰণে কংগ্ৰেছৰ যিটো বাংলাদেশী মিয়া প্ৰীতি, সেই মিয়া প্ৰীতিৰ অসমৰ ৰাইজে হয়তো জ্যেষ্ঠসকলে বহুতে জানে, কিন্তু নৱপ্ৰজন্মই এই গোটেই কথাবিলাক নাজানে। সেইকাৰণে কংগ্ৰেছৰ এইবাৰ নিৰ্বাচনৰ যিটো শ্লোগান নতুন বৰ অসম, যি কংগ্ৰেছৰ দিনত অসমখন বিভিন্ন অঞ্চল তেওঁলোকে কাৰোবাক লিজত দি দিলে, পাৰ্মানেণ্ট দিয়া নাই। বিজেপি চৰকাৰ যিহেতু এতিয়া আহিছে, ৰাইজৰ আশীৰ্বাদ যিহেতু আমাৰ ওপৰত আছে, আমি এই লিজ যেতিয়াই সুবিধা পাওঁ অতি সোনকালে অসমৰ মাটি ভেটি কংগ্ৰেছে যে বাংলাদেশী মিয়াক লিজত দিলে, সেই চুক্তি বা এগ্ৰিমেণ্ট আমি যেতিয়াই সুবিধা পাওঁ সেই এগ্ৰিমেণ্টখনৰ এটা এটা ধাৰা, এটা এটা উপধাৰা আমি বানচাল কৰিবৰ কাৰণে আমাৰ প্ৰয়াস অব্যাহত থাকিব। আৰু ইতিমধ্যে আমি যোৱা 5টা বছৰত বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনৰ পৰাই যদি আৰম্ভ কৰোঁ, বটদ্ৰ থানৰ ভূমিৰ বেদখলমুক্ত যি প্ৰক্ৰিয়া 2016 চনৰ শেষৰ ভাগত আৰম্ভ হৈছিল, ডিচেম্বৰ মাহত আৰম্ভ হৈছিল, নৱেম্বৰ ডিচেম্বৰ, সেই পবিত্ৰ বৰদোৱা থানত মাটি বেদখলমুক্ত কৰি আজি তাত এটা আধ্যাত্মিক
এটা সাংস্কৃতিক আমি এটা বটদ্ৰৱা ক্ষেত্ৰ নিৰ্মাণ কৰি উলিয়াইছোঁ। অৰ্থাৎ আমাৰ যিটো নীতি, আমাৰ যিটো স্থিতি অসমৰ খিলঞ্জীয়া ৰাইজৰ পক্ষত, আমাৰ যিটো নীতি, আমাৰ যিটো স্থিতি, আমি আমাৰ কৃষ্টি সংস্কৃতি জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থত সেই দৃষ্টিভংগীটো অহা সময়খিনিত আৰু অধিক শক্তিশালী ৰূপত অসমৰ জনতাৰ ৰাইজৰ আই মাতৃ জ্যেষ্ঠজনৰ আশীৰ্বাদত যুৱ শক্তিৰ সহযোগত নিশ্চিতভাৱে আমি এইখিনিক আৰু আমি দৃশ্যমান ভিজিবল কৰি অসমক অনন্তকালৰ বাবে সুৰক্ষিত কৰি ৰখাৰ প্ৰয়াস অব্যাহত ৰাখিম। কংগ্ৰেছৰ বৰ অসমৰ যি সংকল্প তাত তেওঁলোকৰ ডাঙৰ খোট আছে, ডাঙৰ কনস্পিৰেচি আছে। মই কাৰো নেতাৰ নাম ক'ব খোজা নাই, কিন্তু কংগ্ৰেছে বৰ অসমৰ যিটো শ্লোগান দিছে, এই বৰ অসমখনত মিয়াৰ অধিকাৰ যাতে সৰ্বকালৰ বাবে সুৰক্ষিত হৈ থাকে, সেই সংকল্প, সেই চিন্তাৰ, সেই পৰিকল্পনাৰে তেওঁলোকে বৰ অসমৰ শ্লোগান দিছে। কাৰণ তেওঁলোকে কৈ আছে, যদি আমাৰ চৰকাৰ আহে, যি মাটি বেদখল মুক্ত কৰা হ'ল সেই মাটি তেওঁলোকক আকৌ ঘূৰাই দিব। যি বনাঞ্চল, যি আধ্যাত্মিক স্থলী, আমাৰ মাটি, আমাৰ ভেটি যিসকলে দখল কৰিলে সেইসকলক সেই মাটি ভেটি আকৌ ঘূৰাই দিব। অৰ্থাৎ তেওঁলোকৰ যিটো লাইচেন্সৰ বা পাৰ্মিটৰ যিটো পৰম্পৰা, লাইচেন্স এণ্ড পাৰ্মিটৰ কংগ্ৰেছৰ যিটো পৰম্পৰা, মিয়াৰ কাৰণে সেইটো আকৌ বহলকৈ দুৱাৰখন খুলি দিব। অসমৰ ৰাইজক বিনম্ৰতাৰে এইটো মই আহ্বান জনাইছোঁ আজি আপোনালোকৰ মাধ্যমত। কংগ্ৰেছৰ সেই মিয়াৰ দপদপনিৰে পৰিপূৰ্ণ এখন অসম বিচাৰে, কংগ্ৰেছৰ সেই বৰ অসম বিচাৰে নে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এখন সুৰক্ষিত অসম আৰু এখন বিকশিত অসম বিচাৰে? এইটো ৰাইজলৈ মই এই আহ্বানটো আজিৰ এই সংবাদমেল যোগে মই মুকলি কৰিছোঁ। চৰ্চা হওক, বিতৰ্ক হওক। কংগ্ৰেছৰ বৰ অসমৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট, ইয়াৰ অন্তৰালত লুকাই থকা কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতি, কংগ্ৰেছৰ ভয়ংকৰ খিলঞ্জীয়া বিৰোধী নীতি আৰু স্থিতি, যাৰ কাৰণে কংগ্ৰেছতে আজি খিলঞ্জীয়া নেতা টিকিব নোৱাৰা হৈ গ'ল। সনাতনী পৰম্পৰাক তেওঁলোকে চেলেঞ্জ কৰে। অসমত যেতিয়া 5 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত বিফ, গো মাংস আমি বেন কৰিলোঁ, সেই সময়ত কংগ্ৰেছৰ নেতাই তাৰ বিৰোধ কৰিছিল। আপোনালোকে নিউজ উলিয়াইছিল। গো মাতাক পূজা কৰোঁ আমি, কোনোবাই গো মাংস খোৱাত আমি দল হিচাপে, নীতি হিচাপে আমাৰ বিৰোধ নাই, কিন্তু গো মাতা আমাৰ কাৰণে পূজনীয়। আমি আহ্বানেই জনাম যে গো মাতাৰ সেৱাৰ কাৰণে সকলো আগবাঢ়ি আহক, গো মাতা ৰক্ষা কৰাৰ কাৰণে সকলো আগবাঢ়ি আহক। তাৰ কাৰণে কোনো ধৰ্ম বা কোনো সম্প্ৰদায়ক মই এক টাৰ্গেট কৰিব বিচৰা নাই। এইটো ৰিলেট কৰিছোঁ মই কংগ্ৰেছৰ তেওঁলোকৰ নীতি আৰু স্থিতিৰ লগত। তেওঁলোকে যেতিয়া বিৰোধ কৰে এই ধৰণৰ বিষয়বিলাক, কংগ্ৰেছে বিভিন্ন সময়ত আমি যেতিয়া নামঘৰ অসম দৰ্শন আঁচনি লওঁ, উপাসনাস্থলী আঁচনি লওঁ, তেতিয়াও কংগ্ৰেছে তাৰ অপোজ কৰে। বটদ্ৰৱা থান যেতিয়া নতুনকৈ বনাম বুলি পৰিকল্পনা কৰোঁ, তেতিয়াও কংগ্ৰেছে অপোজ কৰে। অৰ্থাৎ কিমান ঘৃণা থাকিব লাগিব কংগ্ৰেছৰ। সনাতনী পৰম্পৰা, অসমৰ কৃষ্টি সংস্কৃতিক কিমান বেয়া পাব লাগিব, যাৰ
পৰিণাম তেওঁলোকৰ ওঠৰ ভাষাই প্ৰকাশ কৰে। মৰ্যাদা পুৰুষোত্তম ভগৱান শ্ৰীৰামচন্দ্ৰক নস্যাৎ কৰে কংগ্ৰেছ দলে, ৰাম সেতুক নস্যাৎ কৰে কংগ্ৰেছ দলে, ভব্য শ্ৰীৰাম মন্দিৰ নিৰ্মাণ কাৰ্যক বা নিৰ্মাণ হোৱাৰ পিছত শুভ উদ্বোধনী পৰ্বত কংগ্ৰেছৰ নেতাই সেই পৰ্বক বহিষ্কাৰ কৰে। সোনিয়া গান্ধীজী, ৰাহুল গান্ধীজী, কংগ্ৰেছ দল, পুৰা ইক'চিষ্টেম তেওঁলোকে ভগৱান মৰ্যাদা পুৰুষোত্তম ৰামচন্দ্ৰৰ মন্দিৰ নিৰ্মাণ বা মন্দিৰৰ উদ্বোধনী অনুষ্ঠানতো উপস্থিত নাথাকে। বন্দে মাতৰমৰ নিচিনা গীত কংগ্ৰেছৰ সভাত গাবলৈ দিয়া নহয়। কেনেধৰণৰ মাইণ্ডছেট হ'ব লাগিব তেওঁলোকৰ, কেনেধৰণৰ পলিচি হ'ব লাগিব, নীতি হ'ব লাগিব, এই গোটেই কথাবিলাকে প্ৰমাণ কৰে যে কংগ্ৰেছ দলটো কেৱল অসমৰে নহয়, ভাৰতবৰ্ষৰ কৃষ্টি বা সংস্কৃতি সভ্যতাৰো তেওঁলোকে সন্মান তেওঁলোকে নকৰে বা সন্মান তেওঁলোকে কৰিবৰ কাৰণে বা তাৰ বিপৰীতে অসন্মান কৰা। যেতিয়া ষ্টেলিনৰে বক্তব্য দিয়ে যে সনাতন হ'ল কেঞ্চাৰ, তেতিয়া আমাৰ নিশ্চয় আমি সকলোকে লগত লৈ চলোঁ। ভাৰতৰ পৰম্পৰা, অসমৰ পৰম্পৰা আমাৰ, আমি খিলঞ্জীয়া মুছলমান, খিলঞ্জীয়া হিন্দু, আমি ইয়াত কোনো ভেদভাৱ নাই, আমি সকলোৱে এক। কিন্তু যেতিয়া মিয়াৰ ভোটৰ কাৰণে ৰাজনীতি কৰে, মিয়াৰ ভোটৰ কাৰণে যেতিয়া তেওঁলোকে সকলো ক্ষেত্ৰত আপোচ কৰে, তেতিয়া অসমীয়া হিচাপে নিশ্চয়, ভাৰতীয় হিচাপে নিশ্চয় আমাৰ বুকু বিষায়। আমি হজম কৰিব নোৱাৰোঁ এইবিলাক কথা। গতিকে কংগ্ৰেছৰ বৰ অসমৰ যি তেওঁলোকৰ শ্লোগান, এয়া ভয়ংকৰ ষড়যন্ত্ৰৰ এটা অংশ, ব্লু প্ৰিণ্ট বা এটা ডেঞ্জাৰাছ কনস্পিৰেচি কংগ্ৰেছৰ। এই কথাটো আজি আপোনালোকৰ যোগেদি আমি ব্যক্ত কৰিছোঁ। অসমত যেতিয়া আমাৰ চৰকাৰে ভাষা কৃষ্টি সংস্কৃতিৰ কাৰণে কাম কৰে, সভ্যতা সংৰক্ষণৰ কাৰণে কাম কৰে, দুখীয়া মানুহৰ কাৰণে কাম কৰে, জনসংখ্যা ৰোধৰ কাৰণে কাম কৰে, বহু বিবাহ বাল্য বিবাহ ৰোধৰ কাৰণে কাম কৰে, তাতো কংগ্ৰেছ দল আৰু পুৰা ইক'চিষ্টেমে ইয়াৰ বিৰুদ্ধে নেৰেটিভ সৃষ্টি কৰে, এটা ভুৱা ভাৱধাৰা এটা সৃষ্টি কৰে, ফেক নেৰেটিভ। যেতিয়া আসাম পলিগেমি এক্ট 2025 যেতিয়া পাছ কৰিছিল, তাকো কংগ্ৰেছে সদনৰ মজিয়াত, মই সিদিনা নিজে উপস্থিত আছোঁ, তাকো বিৰোধ কৰিছিল। গতিকে বহু বিবাহ বাল্য বিবাহ যেতিয়া সংস্কাৰমুখী পদক্ষেপ লয় এখন অসমপ্ৰেমী চৰকাৰে, বিজেপি নেতৃত্বৰ NDA চৰকাৰে, তেতিয়া কংগ্ৰেছ দলটোৰ গা বেজ বেজাই যায়। গতিকে কংগ্ৰেছৰ ইতিহাস যদি আমি একেবাৰে, মইতো 79 চনৰ পৰাহে কৈছোঁ, তাৰ আগৰ পৰাও যদি চাওঁ, তেতিয়াহ'লে গোটেই কংগ্ৰেছৰ ইতিহাস পোষ্ট ইণ্ডিপেণ্ডেঞ্চ, স্বাধীনোত্তৰ কালৰ কংগ্ৰেছৰ যিটো ৰাজনৈতিক ইতিহাস, সেইটো এটা ডাঙৰ কলা অধ্যায়। আৰু সেইকাৰণে কংগ্ৰেছৰ এই ফেক নেৰেটিভ বৰ অসম, নতুন বৰ অসম, বৰ অসম নহয়, নতুন বৰ অসম, অকল বৰ অসম হ'লে স্বৰ্গদেউ চাওলুং চুকাফাক হয়তো অকণমান হ'লেও শ্ৰদ্ধা কৰাটো বুজালেহেঁতেন। মাটিটো নাবাঢ়ে নহয়, বাঢ়ে কি জনসংখ্যা, মাটিটো যিমান আছে সিমানে থাকিব।
বাঢ়ে জনসংখ্যা, পৰিৱৰ্তন হয় জনগাঁথনিৰ। কিন্তু কংগ্ৰেছে এখন নতুন বৰ অসম, হয়তো মই ভাবোঁ কংগ্ৰেছে অসমখনক বাংলাদেশৰ লগত চামিলকৰণৰ প্ৰস্তাৱক মৌনভাৱে বা পৰোক্ষভাৱে হয়তো তেওঁলোকে সেই মৌলবাদী শক্তিক সাহস আৰু হয়তো তেওঁলোকক সাৰ পানী যোগাইছে। গতিকে এই নতুন বৰ অসমৰ যি কংগ্ৰেছৰ শ্লোগান, এয়া ভয়াৱহ, এয়া ষড়যন্ত্ৰ আৰু কংগ্ৰেছ দলৰ খিলঞ্জীয়া অসমীয়াৰ বিৰুদ্ধে বছৰ বছৰ দশক জুৰি গ্ৰহণ কৰা আপোচকামী নীতি আৰু অসমৰ বিৰুদ্ধে তেওঁলোকে মুকলিকৈ যি অৱস্থান কৰিছে তাৰ বহিৰ্প্ৰকাশ মাত্ৰ। আজিৰ এই দিনটোত মই যিহেতু নিৰ্বাচন আহি আছে, অসমৰ সুৰক্ষা, অসমৰ বিকাশ, এই বিজেপিৰ প্ৰতিজ্ঞা, এই প্ৰতিজ্ঞাক আমি অধিক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাম। গতিকে কংগ্ৰেছক ভাল পোৱা কিছুমান নেতাই কালি সাংবাদিক মেলো কৰিছে উজনি অসমত আৰু ক'ৰবাত শংকৰ আজানৰ দেশ বুলি কৈছে। কিন্তু আমাৰ এই দেশখন যুগে যুগে শংকৰ মাধৱৰ দেশ, যুগে যুগে, আৰু সদায় শংকৰ মাধৱৰ দেশ হৈ থাকিব। কালি কোনে ক'ত প্ৰেছমিট কৰিছে আপোনালোকৰ মাধ্যমতে আমি শুনিছোঁ বা দেখিছোঁ। এই ধৰণৰ মৰসাহ কৰিব পৰা শক্তিও অসমত জন্ম হ'ল। ইয়াৰ পিছফালে নিশ্চয় কংগ্ৰেছ দলৰ সেউজ সংকেত থাকিব পাৰে। কংগ্ৰেছ দলৰ প্ৰত্যক্ষ নহ'লেও পৰোক্ষ পৃষ্ঠপোষকতাত উজনি অসমৰ পৰা এনে হুংকাৰ অসমীয়াই শুনিব লগা পৰিৱেশ সৃষ্টি হৈছে কংগ্ৰেছ দলৰ এই অসম বিৰোধী নীতি আৰু স্থিতিৰ বাবে।